শেখৰজ্যোতি গোস্বামীলৈ মোৰ প্ৰশ্ন, যদি আপুনি কোৱা ঘটনাবিলাক সঁচা হয় তেনেহ'লে আপুনি মিডিয়া নিউজ চেনেলক কৈ তেওঁলোকৰ TRP বঢ়োৱাতকৈ আপুনি ডাইৰেক্ট CID অফিচত গৈ পেলাই আপুনি ষ্টেটমেণ্ট কিয় নিদিয়ে? যাওক CID অফিচত দিয়ক। আপুনিতো জুবিন দাৰ বহুত ঘনিষ্ঠ আছিলে। যদি আপুনি একো দোষ কৰা নাই CID অফিচত কওকগৈ না। মিডিয়াৰ সন্মুখত কৈ পেলাই মিডিয়া TRP বঢ়াই কি লাভ আছে? মই জানো ঘটনাত কিন্তু আপুনিও জড়িত আছে। আপুনি যিমানে যি কান্দি কৰি যি ঘটনাই কৈ নাথাকক কিয় জড়িত আপুনিও আছে। সময় বৰবাদ নকৰিব। বৰ্তমান চৰকাৰে বৰবাদ কৰি আছে। একো তদন্ত কৰা নাই। এদিন দুদিন পাৰ হৈ গৈ আছে। আপুনি যাওক CID অফিচত কৈ দিয়ক যদি জুবিন দাক সঁচাকৈ ভাল পায়। CID অফিচত ক'লে তেতিয়াতো তেওঁলোকে কিবা একশ্যন ল'ব। কিন্তু ঘৰৰ ভিতৰত সোমাই মিডিয়াক মাতি কাহানী শুনাই নাথাকিব। আমাৰ ধৈৰ্য নাই কাহানী শুনিবলৈ। আমাক এতিয়া ন্যায় লাগে, মুঠতে ন্যায় লাগে।